এটা কথা মই আজি আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ যে ইউডিএফ দলটো জন্ম হোৱাৰ পিছৰে পৰা কিছুমান এনেকুৱা প্ৰতিনিধি যাৰ নেকি পঞ্চায়ত প্ৰতিনিধি হোৱাৰ ক্ষমতা তেওঁলোকৰ নাই, কিন্তু কেৱল মাত্ৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি আমাৰ এই সাধাৰণ শ্ৰমজীৱী খাটি হোৱা মানুহখিনিক আৱেগিক কৰি তেওঁলোকে বিধায়ক হ'ল, নিজৰ ভাইটিক, নিজৰ ল'ৰাক, নিজৰ ককায়েকক তেওঁলোকে ডাঙৰ ডাঙৰ ঠিকাদাৰ বনালে। কিন্তু আমাৰ সমাজত যিখিনি উচ্চ শিক্ষিত যুৱক তেওঁলোকৰ কাৰণে কিন্তু কোনো এটা ভাল কাম আজিলৈকে তেওঁলোকে কৰা আমি পৰিলক্ষিত হোৱা নাই। সুযোগ সন্ধানী নেতা বুলি ক'ম পাৰিক মই এইটো কাৰণে সুযোগ সন্ধানী বুলি ক'ম। কংগ্ৰেছ কৰিলে, বিজেপিত গ'ল, ইণ্ডিপেণ্ডেণ্ট খেলিলে, আকৌ কংগ্ৰেছত গ'লে, আকৌ এতিয়া ইউডিএফত সোমাল। নমস্কাৰ, অভিজ্ঞানৰ এটি ব্যতিক্ৰমী অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে ধুবুৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি তথা গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ আশাবাদী প্ৰাৰ্থী জামাল হক ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছোঁ। প্ৰথমতে মই আপোনাক প্ৰশ্ন এটা কৰোঁ যে ইমান দিনে গৌৰীপুৰ বিধানসভা সমষ্টিৰ চুকে কোণে আপুনি ৰাইজৰ মাজত গ'লে, ৰাইজৰ হৈ লগত মত বিনিময় কৰিলে, ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পালে? হয়, ইমান দিনে মই ৰাইজৰ দলৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হোৱাৰ পিছৰে পৰাই বিশেষকৈ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ পঞ্চায়ত আছে প্ৰতিটো পঞ্চায়তত মই গৈ পেলাই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। ৰাইজৰ ফালৰ পৰা মই যথেষ্ট সঁহাৰি পাইছোঁ। এইটো কাৰণে সঁহাৰি পাইছোঁ যে বিগত দুটা কাৰ্যকাল ইউডিএফৰ বিধায়ক নিজানুৰ ৰহমানৰ যে কাৰ্যকলাপ, বিশেষকৈ ইউডিএফৰ প্ৰতি আজিকালি ৰাইজ মহমংগ হৈ পৰিছে, যাৰ ফলত হয়তো ৰাইজৰ দলক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আৰু আমি নিশ্চিত যে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাব বুলি আমি এইটো ৰাইজৰ ফালৰ পৰা অলপ উমান পাইছোঁ। 2026 বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহি আছে, বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতাও সিমান বৃদ্ধি পাই আছে। আৰু ইতিমধ্যে AIUDFৰ প্ৰাৰ্থী মানে দুবাৰৰ বিধায়ক নিজানুৰ ৰহমান তেখেতক কিন্তু আকৌ প্ৰাৰ্থী হিচাপে অলৰেডি ঘোষণা কৰিলে। তেওঁ যিহেতু দুবাৰৰ প্ৰাৰ্থী, তেওঁ মানে কিবা ডাঙৰ এটা প্ৰত্যাহ্বান হ'ব নেকি, ডাঙৰ চেলেঞ্জ এটা হ'ব নেকি? খোজকাঢ়িম আৰু কথা পাতিম। হয়, নিশ্চয়। কথাটো হ'ল যে নিজানুৰ ৰহমান ডাঙৰীয়াক সৌসিদিনা আমি দেখিবলৈ পালোঁ যে ইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াই 7 নং গৌৰীপুৰ বিধানসভাৰ কাৰণে প্ৰাৰ্থিত্ব হিচাপে ঘোষণা কৰিছে, তেখেতৰ নামটো ঘোষণা কৰিছে। কিন্তু এইটো কাৰণে ঘোষণা কৰিছে আমি দেখিবলৈ পাইছোঁ বিগত কিছুদিনৰ পৰাই ইউডিএফ দলটোৱে কংগ্ৰেছৰ লগত সামিল হোৱাৰ কাৰণে বহুতো ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিছিল। শেষত গৈ পেলাই কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যে ইউডিএফৰ লগত কংগ্ৰেছৰ সম্ভাৱনা একেবাৰে বিগ 0 বুলি কৈছে। তাৰ পৰিপ্ৰেক্ষিতত ইউডিএফ দলে কিছুমান নতুন তেওঁলোকে ৰণকৌশল তৈয়াৰ কৰি আগতীয়াকৈ কিছুমান সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰি আছে। তাৰমানে এইটোৱে যে কংগ্ৰেছক খলটেকত পেলাবলৈ। কিন্তু আপুনি যদি প্ৰশ্ন কৰিছে যে নিজানুৰ ৰহমান দুবাৰৰ বিধায়ক নিজানুৰ ৰহমানে এইবুলি ৰাজ্যক খলটেকত পেলাব পাৰিব নেকি? কেতিয়াও নোৱাৰে, অসম্ভৱ। ইতিমধ্যে 2024 বিধানসভা নিৰ্বাচনত ধুবুৰী জিলা বিশেষকৈ গৌৰীপুৰ সমষ্টিৰ সচেতন ৰাইজে ইউডিএফ দলক বিদায় দিছে। এতিয়া কেৱল মাত্ৰ যিহেতু কেইটামান বিধায়ক আছে, তেওঁলোকৰ যিখিনি কাৰ্যকৰ্তা আছে, যিখিনি তেওঁলোকৰ ফাণ্ড বা আঁচনি চৰকাৰী আঁচনি তেওঁলোকৰ হতুৱাই অলপ ইফাল সিফাল কৰি আছে, সেইখিনি মানুহৰ বাহিৰে সাধাৰণ সজাগ ৰাইজে, ভোটাৰ ৰাইজে কিন্তু ইউডিএফৰ লগত বৰ্তমান নাই, এই কথা স্পষ্ট। গতিকে নিজানুৰ ৰহমান মোৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয়। ৰাইজৰ দল এটা নতুন দল, আপোনালোকে জানে কেৱল মাত্ৰ আমাৰ এজনেই বিধায়ক আছিলে। আৰু ইতিমধ্যে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱে অসমৰ বিভিন্ন সমস্যা লৈ যি ধৰণৰ মাত মাতি আছে বিধানসভাৰ ভিতৰে বাহিৰে, আজি ক'বলৈ গ'লে এক কথাত বিৰোধী কেৱল মাত্ৰ এজনেই বিধায়ক, সেইজন অখিল গগৈ ডাঙৰীয়া। এইটো স্পষ্ট। তাত নিজানুৰ ৰহমান ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ লগত কোনো তেওঁলোকৰ মানে হেৰি নহ'ব, এইটো স্পষ্ট। আৰু আমি দেখিবলৈ পাইছোঁ 2016 আৰু 2021 দুবাৰ নিজানুৰ ৰহমান ডাঙৰীয়া বিধায়ক বনোৱাৰ পিছত গৌৰীপুৰ বিধানসভাৰ সমষ্টিৰ যিবোৰ মূল সমস্যা আছিলে, এতিয়া আপোনালোকে নিশ্চয় জানে কোনো এটা সমস্যাৰ সমাধান কৰা নাই। আকৌ এতিয়া নতুনকৈ যেতিয়া গৌৰীপুৰ বিধানসভা সমিতি হ'ল, এতিয়া ডিলিমিনেশ্যনৰ পিছত বিলেচিপাৰাৰ এটা অংশ গুচি গ'ল, বিলেচিপাৰা ৱেষ্টৰ এটা অংশ গ'ল, ধুবুৰী এটা অংশ আহিলে, আৰু পুৰণি গৌৰীপুৰ মিলি এটা বিধানসভা হ'ল, 4টা সমষ্টি কৰিবলৈ হ'ল। গোলকগঞ্জৰ অলপ কাটি ইয়াত আহিছে, 5টা ক'বলৈ গ'লে। এই ক্ষেত্ৰত নিজানুৰ ৰহমান ডাঙৰীয়াৰ মই জানো তেখেতৰ কাৰণে এটা বহুত বড় মুস্কিল হৈ যাব আৰু প্ৰত্যাহ্বান হ'ব। কোনো পধ্যেই নিজানুৰ ৰহমান ডাঙৰীয়া ইউডিএফ এইবাৰ জিকিব নোৱাৰে, এই কথা স্পষ্ট।
UDF-ৰ কথা যিহেতু আপুনি ক'লে যে UDF-ৰ প্ৰাৰ্থী আগতীয়াকৈ ঘোষণা কৰিছে, তাৰমানে তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ বাবে এটা মানে কৌশল ৰচনা কৰি আছে নেকি? হয়তো কংগ্ৰেছে AIUDF-ক মিত্ৰতাৰ ক্ষেত্ৰত মানে সিমানখিনি গুৰুত্ব দিয়া নাই নেকি? দিয়া নাই একদম গুৰুত্ব দিয়া নাই। যিহেতু আপুনি সকলোৱে চাব পাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা কৈছে, আমাৰ সাংবাদিক বন্ধুসকলে এটা প্ৰশ্ন কৰিছিল যে UDF-ৰ লগত বিৰোধী পক্ষৰ মানে এক হোৱাৰ কোনো সম্ভাৱনা আছে নেকি? এক কথা যে পঞ্চায়তে অস্বীকাৰ কৰিছে যে UDF-ৰ লগত বিৰোধী পক্ষৰ একত হোৱাৰ সম্ভাৱনা একেবাৰে শূন্য বুলি কৈ দিছে। যিহেতু ৰাইজৰ দল বিৰোধী ঐক্যত আছে, যদি মিত্ৰতা হয়, এতিয়ালৈকে ফাইনেল হোৱা নাই, যদি মিত্ৰতা হয় গৌৰীপুৰ বিধানসভা সমষ্টিত এই সমষ্টিখন ৰাইজৰ দলৰ কাৰণে এৰি দিবনে, আৰু যদি দিয়ে কিয় দিব? চাওক, এইটো কাৰণে দিব লাগিব কাৰণ যিটো আমাৰ ব্লেচিপাৰা ৱেষ্ট সমষ্টি আছিলে, ব্লেচিপাৰা ৱেষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা কেৱল মাত্ৰ 2.5 বছৰ কংগ্ৰেছৰ বিধায়ক আছিলে, নাম্বাৰ 1। নাম্বাৰ 2, যিটো আমাৰ গৌৰীপুৰ বিধানসভা সমষ্টি, গৌৰীপুৰ বিধানসভা সমষ্টিত আমি দেখিবলৈ পাইছোঁ 2টা টাৰ্মছ বৰেন্দ্ৰ কুমাৰ মুছাহাৰী বিধায়ক আছিলে। তাৰপিছত এটা সময়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মহিবুল হক ডাঙৰীয়া MLA বিধায়ক হৈছিলে। তাৰপিছত 2 টাৰ্মছ 2টা কাৰ্যকাল মিজানুৰ ৰহমান বাবলু UDF-ৰ বিধায়ক হ'ল। 25 বছৰৰ পৰা গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ কোনো আধিপত্য নাই, কোনো এজন বিধায়ক হ'ব পৰা নাই। গতিকে ৰাইজৰ দলৰ সাংগঠনিক ভেটি আজিৰ তাৰিখত গৌৰীপুৰ সমষ্টিত যথেষ্ট শক্তিশালী। এইটো কাৰণেই বিৰোধী ঐক্য মঞ্চ হিচাপে ৰাইজৰ দলক গৌৰীপুৰ বিধানসভা সমষ্টি এৰি দিবলৈ তেওঁলোকে বাধ্য হ'ব লাগিব, কিয়নো ইতিমধ্যে তেওঁলোকৰ পূৰ্বৰ ৰেকৰ্ড বহুত বেয়া, তেওঁলোকৰ সাংগঠনিক ভেটি দুৰ্বল, জিকিব পৰা অৱস্থাত নাই তেওঁলোকে। গতিকে সেই হিচাপতে গৌৰীপুৰ বিধানসভা সমষ্টিটো এইবাৰ ৰাইজৰ দলক এৰি দিব বুলি আমি যথেষ্ট আশাবাদী। যিহেতু বিৰোধী ঐক্যই আমি সকলোৰে এটা লক্ষ্য উদ্দেশ্য যে 2026 বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত সকলোৱে সমিলমিলৰ মাজত এৰাধৰাৰ মাধ্যমত আসন বুজাবুজি কৰিব। এই ক্ষেত্ৰত ধুবুৰী জিলাৰ পৰা মিনিমাম 2টা আসন ৰাইজৰ দল লাভ কৰিবলৈ ইতিমধ্যে আমি বিশেষ সূত্ৰে গম পাইছোঁ। 2টাৰ ভিতৰত তাৰ ভিতৰত এটা গৌৰীপুৰ থকাৰ সম্ভাৱনা খুবেই আছে। যদি মিত্ৰতাত যদি ৰাইজৰ দলক যদি এৰি নিদিয়ে তেতিয়াহ'লে কিবা চিন্তা কৰিছে নেকি? চাওক, যদি এৰি নিদিয়ে হয়তো এনেকুৱা হ'ব পাৰে যে হয়তো বন্ধুত্বসুলভভাৱে খেলিব পৰা অৱস্থা এটা আহি যাব পাৰে। তেতিয়া নিশ্চিতভাৱে মই খেলিম, মই যুঁজিম। কাৰণ আপোনালোকে জানে বহুদিনৰ পৰা মই ৰাইজৰ দলৰ হৈ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে বিভিন্ন অঞ্চলত ঘূৰি ফুৰি ইতিমধ্যে মই কাম কৰিছোঁ। গতিকে এই ক্ষেত্ৰত মই কেতিয়াও পিছ হুকি নিদিওঁ। যদি বন্ধুত্বসুলভভাৱে খেলিব লাগে তথাপি মই ৰেডি আছোঁ, মই খেলিম। আৰু নিশ্চিতভাৱে যদি বন্ধুত্বসুলভভাৱে আমি খেলোঁ, কংগ্ৰেছৰো থাকে, আমি ৰাইজৰ দলে খেলোঁ, আৰু যদি UDF-এ খেলে 100% মই আপোনালোকক কথা দিছোঁ, ৰাইজৰ দলৰ জয় এইবাৰ নিশ্চিত হ'ব গৌৰীপুৰ বিধানসভা সমষ্টিত। কাৰণ ইতিমধ্যেই চাইছে কংগ্ৰেছৰো কিছুমান আশা আছে, নথকা নহয়। চাওক, কিছুদিন আগতে ধুবুৰী জিলা পৰিষদ গঠন লৈ কংগ্ৰেছৰ যে 3জন বা 4জন প্ৰাৰ্থীয়ে নিজৰ দলকে ভোটদান কৰা নাই। এই বস্তুটো লৈ পেলাই ৰাইজৰ মাজত যথেষ্ট চৰ্চা হৈ আছে যে কংগ্ৰেছক ভোট দি পেলাই আজিলৈকে আমি জিলা পৰিষদ কিয় গঠন কৰিব পৰা নাই। তো আজিলৈকে কংগ্ৰেছৰ হাইকমাণ্ড তথাপি বা কংগ্ৰেছৰ দায়িত্ব থকা বিষয়ববীয়াসকলে কোন কেইজন ব্যক্তিয়ে কিয় জিলা পৰিষদত ভোট দিয়া নাই আজিলৈকে চিনাক্ত যদিও কৰিছে, কিন্তু ৰাজহুৱা কৰা নাই। কংগ্ৰেছৰ এইটো এটা ডিমেৰিট। কিন্তু মই আজি আপোনালোকৰ জৰিয়তে মই কংগ্ৰেছৰ বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ যে এনেকৈ প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাইজৰ ভোট লৈ যদি আপোনাৰ দলৰ প্ৰতিনিধিসকলে বিক্ৰী হৈ যায় তেনেহ'লে এনেকুৱা এটা দিন আহিব সাধাৰণ ৰাইজে কিন্তু কংগ্ৰেছ দলৰ কোনো এজন প্ৰতিনিধিক বা কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীক আস্থা আৰু বিশ্বাসত কেতিয়াও নলয়, এইটো স্পষ্ট কথা। গতিকে এই এটা মাইনাছ পইণ্ট কংগ্ৰেছৰ ইয়াত আছে। গতিকে UDF-ৰ কথা কৈছোঁ, 10 বছৰ বিধায়ক মিজানুৰ ৰহমান আছিলে, 10 বছৰ থকাৰ পিছত বিভিন্ন ধৰণৰ এটা কথা মই আজি আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ যে UDF দলটো জন্ম হোৱাৰ পিছৰে পৰা কিছুমান এনেকুৱা প্ৰতিনিধি যাৰ নেকি পঞ্চায়ত প্ৰতিনিধি হোৱাৰ ক্ষমতা তেওঁলোকৰ নাই, কিন্তু কেৱল মাত্ৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি আমাৰ এই সাধাৰণ শ্ৰমজীৱী খাটি হোৱা মানুহখিনিক আৱেগিক কৰি তেওঁলোকে বিধায়ক হ'ল, নিজৰ ভাইটিক, নিজৰ ল'ৰাক, নিজৰ ককায়েকক তেওঁলোকে ডাঙৰ ডাঙৰ ঠিকাদাৰ বনালে। কিন্তু আমাৰ সমাজত যিখিনি উচ্চ শিক্ষিত যুৱক তেওঁলোকৰ কাৰণে কিন্তু কোনো এটা ভাল কাম আজিলৈকে তেওঁলোকে কৰা আমি পৰিলক্ষিত হোৱা নাই। এই গতিকে 2026 নিৰ্বাচনত UDF দলক যে আমাৰ ধুবুৰীবাসী ৰাইজে সম্পূৰ্ণৰূপে বিদায় দিব এই কথা কিন্তু স্পষ্ট। ঠিক আছে, ইতিমধ্যে আবু তাহেৰ বেপাৰী 2 দুবাৰৰ বিধায়ক
কংগ্ৰেছৰ এজন ডাঙৰ নেতা AIUDF দলত যোগদান কৰিলে যোগদান কৰিয়েই কিন্তু অখিল গগৈৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিৰুদ্ধে কিন্তু বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰিছে বা ৰাইজৰ দলে সংখ্যালঘু মানুহখিনিৰ কাৰণে কি কৰিব এই যে দুটা প্ৰশ্ন মানে কংগ্ৰেছৰ এজেণ্ট আৰু সংখ্যালঘু মানুহখিনিৰ কাৰণে কি কৰিব কি ক'ব চাওক সংখ্যালঘু মানুহখিনিৰ কাৰণে UDF দলে নিজকে ত্ৰাণকৰ্তা বুলি ভাবে কিন্তু সংখ্যালঘু মানুহখিনি ইমান বছৰে UDF দলৰ যিবোৰ বিধায়ক হল সাংসদ হল কোনোবা এজন ব্যক্তিয়ে কিন্তু আমাৰ এই সংখ্যালঘু মানুহখিনিৰ কোনো এটা সমস্যা আজিলৈকে সমাধান কৰা নাই প্ৰথম কথা হল বিধায়ক আবু তাহেৰ আলী বেপাৰী ডাঙৰীয়া তেখেতে প্ৰথমতে কংগ্ৰেছৰ বিধায়ক আছিলে 2 টাৰ্মছ আমি জানো তাৰপিছত তেখেতে কি কৰিলে তেখেতে আছিলে বিজেপিৰ মানুহ দাদা ব্ৰিগেডিয়াৰ লগত হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিত গ'ল তেখেতেও কিন্তু লগে লগে বিজেপিত গৈ যোগদান কৰিলে তাৰপিছত যেতিয়া তেওঁ টিকট নাপালে আকৌ তেতিয়া কি কৰিলে তেখেতে কংগ্ৰেছলৈ উভতি আহি 2019 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে MP খেলিলে MP খেলাৰ পিছত হাৰিলে হাৰাৰ পিছত 2021 নিৰ্বাচন যেতিয়া টিকট বিচাৰি তেখেতে টিকট নাপালে তেতিয়া আকৌ ইণ্ডিপেণ্ডেণ্ট খেলিলে খেলাৰ পিছত হাৰিলে হাৰাৰ পিছত এতিয়া কি কৰিছে সুযোগ সন্ধানী নেতা বুলি ক'ম আবু তাহেৰ বেপাৰীক মই এইটো কাৰণে সুযোগ সন্ধানী বুলি ক'ম কংগ্ৰেছ কৰিলে বিজেপিত গ'ল ইণ্ডিপেণ্ডেণ্ট খেলিলে আকৌ কংগ্ৰেছত গ'লে আকৌ এতিয়া সেই UDFত সোমাল এটাই ৰাস্তা যে নতুন নৱগঠিত আমাৰ পৰ্বতীয় সমষ্টিত তেখেতে কি তাত কি আমাৰ লোকেল স্থানীয় ভাল প্ৰাৰ্থী নাই নেকি তেখেতে সুযোগ লৈছে তেখেতৰ ভাগিন ধুবুৰীৰ সন্মানীয় বিধায়ক নজৰুল হক ডাঙৰীয়াই তেখেতে জিলা পৰিষদ আছিলে কংগ্ৰেছৰ ফালৰ পৰা জিলা পৰিষদ চেয়াৰমেন আছিলে তেখেতে তাৰ পৰা কি কৰিলে চেয়াৰমেন হোৱাৰ পিছৰ পৰা কংগ্ৰেছৰ বেনাৰ তলৈ জিকিলে তাৰপিছত কৰিলে কি ধুবুৰীত আহি পেলাই তেখেতে বিধায়ক খেলিলে ধুবুৰী ৰাইজে কেনেকৈ ভোট দিলে এই যে সাম্প্ৰতিক কথা পতা আজমলৰ বদৰুদ্দিন আজমল চাহাবৰ আমাৰ এই সাধাৰণ মানুহখিনিক আৱেগিক কৰি তেখেতে ভোট লৈ বিজেপি UDFৰ পৰা বিধায়ক হ'ল এতিয়া সেই বস্তুটো ভাবিছে যে মোৰ মোমায়েকৰ ইতিমধ্যে আবু তাহেৰ আলী বেপাৰী পলিটিকেল কেৰিয়াৰ কিন্তু প্ৰায় শেষ হোৱাৰ পথত যদি কেনেবাকৈ এটা নতুন সমিতিত লৈ পেলাই বিধায়ক বনাব পাৰি সেই চেষ্টাত আহিছে আবু তাহেৰ বেপাৰী ডাঙৰীয়াক মই কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আপুনি কংগ্ৰেছৰ মুখপাত্ৰ কৈছে গতিকে আপুনি এজন অজ্ঞ ব্যক্তি অখিল গগৈ ডাঙৰীয়া এইটো কাৰণেই কৈছে যে অসমৰ যি বৰ্তমান সাম্প্ৰতিক ৰাজনীতিৰ পৰিস্থিতি ইয়াৰ ওপৰত ভিত্তি কৰিছে বিৰোধী ঐক্য মঞ্চে একলগ হৈ আমি সন্মিলনৰ নিৰ্বাচন খেলি বিজেপিক বিদায় দিব লাগে প্ৰতিবাৰেই এই কথাটো অখিল গগৈ ডাঙৰীয়াই আহ্বান জনাই আহিছে ইয়াত আপোনাৰ আপত্তি ক'ত আজি UDFৰ সাম্প্ৰতিক ৰাজনীতি এইটো কাৰণে বিদায় দিব খুজি আছে বা অখিল গগৈ ডাঙৰীয়াই কৈছে লাগিলে কংগ্ৰেছৰ লগত সামিল হোৱাৰ এটা আহ্বান জনাইছে এইটো বেয়া জনা নাই আজি চাওক আমাৰ মুছলমান মানুহখিনিক বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰি অহা আমাৰ পৰিলক্ষিত হৈছে মিয়াৰ ওপৰত অত্যাচাৰ মিয়া তাৰপিছত অচিনাকি মানুহ বাংলাদেশী কিমান অত্যাচাৰ আমি সহ্য কৰি আছোঁ ইয়াৰ মূল দায়িত্ব হ'ল UDF দল দলৰ নেতাবিলাকে আজি UDF যদি নিশ্চিন্ন হৈ যায় নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰাৰ কোনো বেলেগ ইছ্যু নাথাকিব আৰু থাকিব নেকি এটা ইছ্যু লৈ পেলাই বাৰে বাৰে আমাৰ মানুহখিনি এনেকৈ কৰি আছে গতিকে তেখেতৰ ৰাজনৈতিক ভৱিষ্যত একেবাৰে অন্ধকাৰ আবু তাহেৰ বেপাৰৰ কথা শুনি লাভ নাই তেখেতে আজিৰ তাৰিখত বিগ জিৰ' গতিকে অখিল গগৈৰ লগত মোকাবিলা কৰিবলৈ হ'লে বৰ্তমান নহয় আৰু 50 বছৰ লাগিব আবু তাহেৰ বেপাৰী ডাঙৰীয়াক মই কৈছোঁ এতিয়া কথা হ'ল আমি বিচাৰোঁ যে যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আমি শান্তিপ্ৰিয়ভাৱে সমিল মিলৰ মাজেৰে যদি আমি বসবাস কৰিব পাৰোঁ চলিব পাৰোঁ তেনেকুৱা এটা পৰিস্থিতি আমাক অসমবাসী ৰাইজক লাগে এই পৰিস্থিতিৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই কিন্তু বাৰে বাৰে এই কথাখিনি কৈ আছে ইয়াত তেখেতক সমালোচনা কৰা ব্যক্তি আবু তাহেৰ ডাঙৰীয়াৰ কোনো নৈতিক অধিকাৰ নাই বুলি মই ভাবোঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ চকে কোণে ঘূৰিলে যিহেতু নিৰ্বাচনৰ দিন চমু চাপি আহি আছে কি আহ্বান জনাব কি ক'ব ৰাইজক এজন প্ৰতিনিধি বা আশাবাদী প্ৰাৰ্থী হিচাপে হয় মই নিশ্চিতভাৱে এইটো কথা ক'ম যে ইমান দিনে আপোনালোকে হয়তো বিভিন্ন সময়ত বিভিন্ন প্ৰাৰ্থীক ভোট দি আহিছে যোৱা 10টা বছৰ ধৰি UDF দলৰ প্ৰতিনিধিক ভোট দি পেলাই আপোনালোকে চালে যে তেখেতে ৰাইজৰ প্ৰতি থকা যি দায়বদ্ধতা কিমানখিনি পালন কৰিছে তো মই ভাবোঁ যে এইবেলি আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক বিশেষকৈ মই যিহেতু আশাবাদী প্ৰাৰ্থী দলে যদি মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে মোক আপোনালোকে এইটো কাৰণে ভোট দিব মই বিগত দিনত আজিৰ পৰা 15 বছৰৰ পৰা সমাজৰ নিৰ্যাতিত নিষ্পেষিত জাতিৰ হৈ মই কাম কৰি আছোঁ নিশ্চয় সকলোৱে জানে যে মই প্ৰায় 16টা বছৰ মই আমচুত কাম কৰিছোঁ এটা ছাত্ৰ সংগঠন হৈ কাম কৰি বিভিন্ন সময়ত বিভিন্ন ৰাইজৰ সুখে দুখে গৈ পেলাই মই তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছোঁ গতিকে যোৱা 5টা বছৰ
মই পঞ্চায়তৰ প্ৰতিনিধি আছিলোঁ, মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিকি যিমানখিনি কাম মই কৰিছোঁ, নিশ্চয় ৰাইজে মোৰ প্ৰতি আস্থাটো বিশ্বাস ৰাখিছে। আৰু মোক যদি এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি তেওঁলোকে মোক পঠিয়াই দিয়ে, নিশ্চিতভাৱে গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবোৰ মূল সমস্যা আছে আটাইবোৰ সমস্যা মই মোৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি ৰাইজৰ হকে কামখিনি কৰি যাবলৈ মই চেষ্টা কৰিম। এইখিনি প্ৰতিশ্ৰুতি মই গৌৰীপুৰবাসী ৰাইজক মই আহ্বান জনাইছোঁ। হয়, এখেত আছিল জামাল হক ডাঙৰীয়া, গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ আশাবাদী প্ৰাৰ্থী। আৰু এখেত হয়তো অসমৰ ভিতৰত এজন প্ৰথম পঞ্চায়ত প্ৰতিনিধি আছিল যিজনে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পঞ্চায়তত বিভিন্ন উন্নয়নমূলক কাম কৰা পৰিলক্ষিত হৈছিল। জামাল হক ডাঙৰীয়াৰ মনৰ বাঞ্ছনা পূৰণ হওক, সেই আশাৰেই আমাৰ আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। অভিজ্ঞান চাই থকাৰ বাবে ধন্যবাদ।